পঞ্চায়ত নিৰ্বাচন আসলতে বিহুৰ সময়ত অনুষ্ঠিত কৰাটো এটো দুৰ্ভাগ্যজনক আৰু পঞ্চায়ত নিৰ্বাচন খেতিৰ সময়ত অনুষ্ঠিত কৰাটো এটো দুৰ্ভাগ্যজনক কথা আমি ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে পঞ্চায়ত নিৰ্বাচন বিহুৰ সময়ত অনুষ্ঠিত কৰিব নালাগে আমাৰ বছৰিকা বিহুটো আহিছে সেই বিহুটোক বৰ বিহত পৰিণত কৰিবৰ কাৰণে চৰকাৰে চেষ্টা কৰা উচিত নহয় বিহুৰ মাজত মানে আপোনাৰ পঞ্চায়ত নিৰ্বাচন পাতি কাকো বিহুটো ভালকৈ খাবলৈ নিদিব আৰু ইলেকশ্যন কৰা মানুহবিলাকৰ ক্ষেত্ৰতো বিহু পতা মানুহবিলাকে ইমান বেছি এতিয়া ডনেশ্যন চান্দা এইবিলাক বিচাৰিব যে নিৰ্বাচনটো এটা প্ৰশাসনত পৰিণত হ'ব গতিকে এই মুহূৰ্তত মই ভাবোঁ যে বিহুৰ মাজত কোনো পক্ষে নিৰ্বাচন অনুষ্ঠিত কৰাটো উচিত নহয় এটো এটা জাতীয় ক্ষতি কৰিবৰ কাৰণে চেষ্টা কৰিছে অসমীয়া জাতিৰ সংস্কৃতিক আসলতে কলুষিত কৰিবৰ কাৰণে এটা কৰা অপচেষ্টাৰ বাহিৰে আনে কোনো নহয় আনহাতে অসমীয়া মানুহে আপোনালোকে আমি সকলোৱে জানো যে এটাই মূল খেতি কৰে সেইটো হ'ল শালি খেতি বহাগ বিহুৰ পাছতে সেই খেতিটো আৰম্ভ হয় এটা বহাগ বিহুৰ পাছতে শালি খেতি আৰম্ভ কৰিব লাগে নে আমি নিৰ্বাচনৰ খেতি কৰিম এতিয়া নিৰ্বাচনটো পাতি দিয়াৰ লগে লগে মানুহে সেই উলি পুঙা হৈ নিৰ্বাচনটোত ঘূৰি ফুৰিব আৰু পঞ্চায়ত নিৰ্বাচন মানে গ্ৰাম্য পৰ্যায়লৈকে সেই নিৰ্বাচনটো গুচি যাব তাৰ ফলস্বৰূপে মানুহৰ খেতি বাতিত মন নাইকিয়া হ'ব তো এই ধৰণে আমাৰ জাতিটোক ধ্বংস কৰিবৰ কাৰণে বিজেপি চৰকাৰে যি ব্যৱস্থা কৰিব খুজিছে এইটো দুৰ্ভাগ্যজনক আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই দাবী জনাব খুজিছোঁ যে বিহু আৰু খেতিৰ সময়ত নিৰ্বাচন পতাটো পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে মই নিৰ্বাচন সম্পৰ্কে আৰু এটা কথা ক'ব খোজোঁ কালি আমি দেখিছোঁ সংবাদ মাধ্যমত যে পঞ্চায়ত নিৰ্বাচন এতিয়া বিজেপি আৰু অসম গণ পৰিষদে একেলগে খেলাৰ সিদ্ধান্ত ল'লে কিন্তু আমি বাৰম্বাৰ কৈ থকাৰ পাছতো কংগ্ৰেছে বিভিন্ন অজুহাত দেখুৱাই পঞ্চায়ত নিৰ্বাচনটো বেলেগে খেলাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে যদি পঞ্চায়ত নিৰ্বাচনত যদি এজেপি আৰু বিজেপিয়ে একেলগে খেলে আৰু আমি বিৰোধীবিলাকে যদি বেলেগ বেলেগকৈ খেলোঁ তাৰ অৰ্থটো হ'ব যে পঞ্চায়ত নিৰ্বাচনটোত আমি শাসক দলক উপহাৰ দিব খুজিছোঁ ফলাফলটো তেতিয়া কি হ'ব 2026ৰ কাৰণে বিজেপিৰ কাৰণে অধিক সুবিধা হ'ব সেইকাৰণে মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত হয় বিৰোধীসকলেও ঐক্যবদ্ধভাৱে খেলিব লাগে আৰু যদি বিৰোধীসকলে ঐক্যবদ্ধভাৱে নেখেলে তেতিয়াহ'লে ৰাইজৰ দলে মাত্ৰ কিছু সংখ্যক আসনত নিৰ্বাচনত অংশগ্ৰহণ কৰি বাকী সিটবিলাকত আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীবিলাকক সমৰ্থন দিবলৈ যত্ন কৰিম অন্যথা বিজেপিক সহায় কৰিবৰ কাৰণে কৰা কোনো প্ৰচেষ্টাক আমি কোনেও সমৰ্থন কৰা উচিত নহয় এটো বিৰোধী পক্ষই বেলেগ বেলেগকৈ নিৰ্বাচন খেলিবলৈ বিচৰা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মই আকৌ এবাৰ মন্তব্য কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ